নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো পংখী খণ্ডিকৰ মৃত্যুৰ ঘটনাই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য আজিও শিৱসাগৰত অব্যাহত আছে পংখীৰ মৃত্যুক লৈ চাঞ্চল্য শিৱসাগৰ নগৰত আজিৰ দিনটোত সাব্যস্ত কৰা হল উত্তাল প্ৰতিবাদ পংখীৰ মৃত্যুৰ পাছতে এতিয়া পংখীৰ স্বামী নীতিকেশক ফাঁসিৰ দাবীত পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে শিৱসাগৰত দল সংগঠন একত্ৰিত হৈ এবাৰ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে তদন্তত গাফিলতিৰ অভিযোগ উত্থাপন কৰি ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে এতিয়া দল সংগঠনে মুঠতে এতিয়া পংখী খণ্ডিকৰ মৃত্যুৱে চাঞ্চল্য অব্যাহত ৰাখিছে শিৱসাগৰত এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো পংখী খণ্ডিকৰ মৃত্যুক লৈ আজি উত্তাল শিৱসাগৰ স্বামী নীতিকেশক ফাঁসি দিয়াৰ দাবীত এইবাৰ পুনৰ প্ৰতিবাদ তদন্তকাৰী বিষয়াক নিলম্বনৰ দাবীটো প্ৰতিবাদ দল সংগঠনৰ শিৱসাগৰৰ নিতাই পুখুৰীৰ পংখী খণ্ডিকৰ মৃত্যুৱে জুকাৰি গৈছিল সমগ্ৰ ৰাজ্য আৰু সেইগৰাকী পংখী খণ্ডিকৰ মৃত্যুত এতিয়া উত্তাল হৈ আছে শিৱসাগৰত আজি পুনৰ বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ সদৌ টাই অসম ছাত্ৰ সন্থা বীৰ লাচিত সেনা জাতীয় সংগ্ৰামী সেনা উজনি অসম মুছলিম কল্যাণ পৰিষদ জাগৃতি মহিলা সমাজকে ধৰি বিভিন্ন দল সংগঠনে শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে 2 মে তাৰিখে ৰহস্যজনকভাৱে মৃত্যু সাৱটি লোৱা পংখী খণ্ডিকৰ হত্যাকাৰী নীতিকেশ দাসক ফাঁসি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে কেৱল সেয়াই নহয় তদন্তকাৰী বিষয়াগৰাকীয়েও তদন্তত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰি দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ একে সময়তে নৱগঠিত দিব সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই জাতি জনগোষ্ঠীয় দল সংগঠনসমূহক উপলুঙা কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিলে দল সংগঠনে আৰু এই প্ৰতিবাদস্থলীৰ পৰাই বিধায়ক সুশান্ত বৰগোহাঁইক কঠোৰ সকিয়নি শৃংখল চলিখা একে সময়তে তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধেও সৰব হৈ পৰিল বীৰ লাচিত সেনাৰ নেতাগৰাকী আজি সমগ্ৰ শিৱসাগৰৰ মানুহ একত্ৰিত হৈছে পংখী হত্যাৰ বিৰুদ্ধে এতিয়া প্ৰশ্নটো হৈছে পংখী হত্যা কৰাৰ সময়ত গণতান্ত্ৰিক ব্যৱস্থাৰ কথা কোৱা এই গণতন্ত্ৰত পংখী হত্যা কৰাৰ সময়ত গণতন্ত্ৰ ক'ত আছিল আমাৰ প্ৰশ্ন এতিয়ালৈকে ডিজিপিয়ে কিয় এই দুইজন আৰক্ষী বিষয়াক নিলম্বন কৰিব নোৱাৰিলে এই ঘটনাটোৰ লগত আৰক্ষী পৰোক্ষভাৱে জড়িত আছে নেকি আমাৰ তাত সন্দেহ আছে আৰু হিমন্ত বিশ্ব শৰ্মাই যে স্বচ্ছ পুলিচ প্ৰশাসনৰ কথা কয় ডিজিপি মহোদয়ে যে স্বচ্ছ পুলিচ প্ৰশাসনৰ কথা কয় তেওঁলোকে এতিয়া এই আৰক্ষী বিষয়া দুজনক নিলম্বন কৰি সৎ সাহস দেখুৱাওক নহ'লে শিৱসাগৰৰ মানুহ বহি নাথাকে তীব্ৰ প্ৰতিবাদ হ'ব আৰু গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব আৰু তাৰ কাৰণে শিৱসাগৰ প্ৰশাসন নামৰূপ প্ৰশাসন অৰ্থাৎ ডিব্ৰুগড় প্ৰশাসন সকলো সাজু থাকক কিন্তু প্ৰতিবাদ হ'ব আৰু হ'ব যেতিয়ালৈকে পংখীয়ে ন্যায় নাপাব তেতিয়ালৈকে হ'ব আৰু এই অভিযুক্তজনক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব আৰু যদি চাকৰিৰ পৰা নিলম্বন নকৰে তেতিয়াহ'লে আমি কিন্তু বেলেগ ধৰণে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম যিটো প্ৰতিবেদন আহিছে তাত আমাৰ সন্দেহ হৈছে যে হত্যা কৰা হৈছে বুলি আৰু এই প্ৰতিবেদনটো অতি শীঘ্ৰে প্ৰশাসনে ৰাজহুৱা কৰক প্ৰশাসনে ৰাজহুৱা কৰি ঘটনাটো স্পষ্টকৈ কওক আৰু যদি প্ৰশাসনে ৰাজহুৱা নকৰে আমাৰ চবৰে হাতে হাতে তেখেতৰ সেই কপিটো আছে তেতিয়াহ'লে আমি ৰাজহুৱা কৰিবলৈ বাধ্য হ'ম এইপিনে পংখীৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মাতৃয়ে মোৰ ছোৱালীজনীক সম্পূৰ্ণভাৱে হত্যা কৰিলে সেয়া 100% মই নিশ্চিত প্ৰথমৰ পৰাই মই নিশ্চিত আৰু এতিয়া যিবিলাক তথ্য পাইছোঁ সম্পূৰ্ণৰূপে মই নিশ্চিত তাইক সি হত্যা কৰি পেলালে কাৰণ মই যেতিয়া তাইৰ লগত 10টা বজাৰ সময়লৈকে কথা পাতিছিলোঁ তাৰপিছত মই ভাবিছিলোঁ তাই কাৰো লগত কোনো যোগাযোগ কৰা নাই কিন্তু কালি মই গম পালোঁ এগৰাকী অন্তৰংগ বান্ধৱীৰ সৈতে তাই 11টা বজাত তাই কথা পাতিছে তাই কৈছে যে ই মোক মাৰিলে বহুত মাৰিলে উখৰি যোৱাকৈ মাৰিলে কিয় মই সেই যিখিনি মেছেজ মই আগতে কৈছোঁ বেলেগ ছোৱালীলৈ সি লিখা মেছেজখিনি তাই মোবাইলত ছেভ কৰি থৈছিলে সেই মেছেজখিনি সেই ছোৱালীজনীক দি দিলে যে মোৰ
মই তাৰ পত্নী হয় তই কিয় এনেকুৱা কৰিছ বুলি তেতিয়া ছোৱালীজনীয়ে নহয় বুলি কোৱা কাৰণে মানে সেই মেছেজখিনি আমাৰ ছোৱালীজনীয়ে মোৰ ছোৱালীজনীয়ে এই তাৰ ইজনী ভাল পোৱা ছোৱালীজনীলৈ মেছেজখিনি দি দিয়াৰ কাৰণে সি কামৰ পৰা অহাৰ পাছতে মানে মোৰলৈ ফোন কৰাৰ পাছৰ পৰা সি দম লাগি আছে আৰু মোক বহুত মাৰিলে সেইবুলি ছোৱালীজনী কৈছিলে তাৰপৰা আৰু কৈছে যে মই এতিয়া হাপে খাটি গাঁৱৰ ঘৰলৈ যাম মই শহু শাহুৰ লগত মই কওঁগৈ মই আৰু ইয়াৰ লগত নাথাকোঁ ডিভোৰ্চ দিম ইয়াক তাৰ বিষয়ে মই মানে গাঁৱৰ ঘৰত কওঁগৈ তেতিয়া এই লগৰ ছোৱালীজনীয়ে ক'লে তই ইমান ৰাতি যাব নালাগে এই ৰাতিপুৱাই যাবি থ এই বুলি ক'লে এই বুলি কোৱাৰ পিছতে ফোনটো কাটি দিলে কি কাৰণে কাটি দিলে নাজানো মোক আৰু একোৱে নক'লে তাৰপাছত ৰাতিপুৱা মই এনেকৈ শুনিছোঁ তাই মোক কালি তেনেকৈ ক'লে এতিয়া সম্পূৰ্ণ আৰু তাতকৈ বেলেগ একো প্ৰমাণ মানে নালাগে সম্পূৰ্ণৰূপে আৰু ফটোবিলাক চায়ো সকলোৱে গম পাইছে এইটো যে এটা আত্মহত্যা নে হত্যা গতিকে গোটেই জনসাধাৰণে গম পাই গৈছে হয়তো এইটো পষ্টমৰ্টেম ৰিপৰ্টলৈ আশা কৰি মানে লাভ নাই গতিকে এইটো হত্যাকাণ্ড বিচাৰ সোনকালে অতি সোনকালে প্ৰশাসনে যাতে বিচাৰৰ তদন্ত আগবাঢ়ে আৰু এই পাখণ্ডটোক এই কালপিতটোক অতি সোনকালে চৰম শাস্তি দিয়ক ফাঁচি দিয়ক তেতিয়াহে মোৰ ছোৱালীজনীয়ে ন্যায় পাব মোৰ আত্মাখনে শান্তি পাব মই যেন মোৰ ছোৱালীজনীক আকৌ ঘূৰাই পাম মোৰ তেনেকুৱা লাগিব আৰু মই কি ক'ম ইয়াকে কৈছোঁ মই মুঠতে এতিয়া সকলোৰে দাবী যে নীতি কেছে শাস্তি পাবই লাগিব ব্যুৰ' ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত